মই মোৰ যি দেউতা মাক কৰিম মোৰ ল'ৰা ছোৱালীয়ে মোক একেটাই কৰিব। কেতিয়াবা আমি ভাবোঁ যে উইল ইনভেষ্ট মোৰ অন আৱাৰ চিলড্ৰেন, মই মোৰ ল'ৰা ছোৱালীৰ কাৰণে বেছিকৈ খৰচ কৰিম, দেউতা মাক নকৰিলেও হ'ব। মেইনটেইনিং বেলেঞ্চ, মোৰ ল'ৰা ছোৱালীকো মই চাম, দেউতাক মাকো চাম। এই বেলেঞ্চটো যোনে মেইনটেইন কৰে তেওঁলোক সদায় সফল হয়। পৃথিৱীত আমি কোনেও ভগৱান দেখা নাই, কিন্তু ভগৱানৰ বিষয়ে আমি যিমান জানো, দয়ালু মৰমীয়াল, এই গোটেইখিনি ৰাতিপুৱা দেউতা মা শুই থাকোঁতে চাব, তেওঁৰ মুখতেই গোটেই কোৱালিটিখিনি আপোনালোকে দেখা পাব। ভগৱানৰ বেলেগ স্বৰূপ নাই। ভগৱান থাকিব পাৰে, কিন্তু পৃথিৱীৰ মানুহে যাতে ভগৱানক উপলব্ধি কৰিব পাৰে তাৰ কাৰণেই দেউতা মাৰ জন্ম হয়। আৰু যেতিয়া মই দেউতা মাক চাম, আল্লাহ ঈশ্বৰ ভগৱান বেলেগে চাব নালাগে, তেওঁৱেই ভগৱানৰ প্ৰতিনিধি আমাৰ সমাজত। দে আৰ দ্য ক্লজেষ্ট ৰিচেম্বলেঞ্চ অফ গড। মই ভগৱান বুলি নকওঁ, ভগৱানৰ আটাইতকৈ সাদৃশ্য থকা পৰিচয়টোৱে হ'ল দেউতা আৰু মা। শিৱলিংগত পূজা কৰিম, তাত কাকো দেখা নাপাওঁ। মাৰ মন্দিৰত যাম, মাক দেখা নাপাওঁ। বটদ্ৰৱাত যাম, কৃষ্ণক দেখা নাপাওঁ। কিন্তু তাত যিখিনি আধ্যাত্মিক শক্তি পাম, সেই আধ্যাত্মিক শক্তিখিনিৰে যদি দেউতা মাক চাওঁ, তেতিয়া দেখা পাম এওঁৱেইতো কৃষ্ণ, এওঁৱেইতো কামাখ্যা। দেউতা মাৰ ওপৰত জীৱনত একো নাই। মই বিচাৰোঁ যে অসম চৰকাৰৰ প্ৰতিগৰাকী কৰ্মচাৰী এগৰাকী আদৰ্শ সন্তান হওক। আৰু যিগৰাকী কৰ্মচাৰী আদৰ্শ সন্তান, তেওঁ নিজে আদৰ্শ পিতৃ হ'ব। মই আপোনালোকক আহ্বান জনাম, আদৰ্শ কৰ্মচাৰী হওক সমাজৰ কাৰণে, আদৰ্শ পিতৃ মাতৃ হওক দেউতা মাৰ কাৰণে, আদৰ্শ সন্তান হওক দেউতা মাৰ কাৰণে, আৰু আদৰ্শ পিতৃ হওক নিজৰ ল'ৰা ছোৱালীৰ কাৰণে। মই মোৰ যি দেউতা মাক কৰিম মোৰ ল'ৰা ছোৱালীয়ে মোক একেটাই কৰিব। কেতিয়াবা আমি ভাবোঁ যে উইল ইনভেষ্ট মোৰ অন আৱাৰ চিলড্ৰেন, মই মোৰ ল'ৰা ছোৱালীৰ কাৰণে বেছিকৈ খৰচ কৰিম, দেউতা মাক নকৰিলেও হ'ব। মেইনটেইনিং বেলেঞ্চ, মোৰ ল'ৰা ছোৱালীকো মই চাম, দেউতাক মাকো চাম। এই বেলেঞ্চটো যোনে মেইনটেইন কৰে তেওঁলোক সদায় সফল হয়। পৃথিৱীত আমি কোনেও ভগৱান দেখা নাই, কিন্তু ভগৱানৰ বিষয়ে আমি যিমান জানো, দয়ালু মৰমীয়াল, এই গোটেইখিনি ৰাতিপুৱা দেউতা মা শুই থাকোঁতে চাব, তেওঁৰ মুখতেই গোটেই কোৱালিটিখিনি আপোনালোকে দেখা পাব। ভগৱানৰ বেলেগ স্বৰূপ নাই। ভগৱান থাকিব পাৰে, কিন্তু পৃথিৱীৰ মানুহে যাতে ভগৱানক উপলব্ধি কৰিব পাৰে তাৰ কাৰণেই দেউতা মাৰ জন্ম হয়। আৰু যেতিয়া মই দেউতা মাক চাম, আল্লাহ ঈশ্বৰ ভগৱান বেলেগে চাব নালাগে, তেওঁৱেই ভগৱানৰ প্ৰতিনিধি আমাৰ সমাজত। দে আৰ দ্য ক্লজেষ্ট ৰিচেম্বলেঞ্চ অফ গড। মই ভগৱান বুলি নকওঁ, ভগৱানৰ আটাইতকৈ সাদৃশ্য থকা পৰিচয়টোৱে হ'ল দেউতা আৰু মা। শিৱলিংগত পূজা কৰিম, তাত কাকো দেখা নাপাওঁ। মাৰ মন্দিৰত যাম, মাক দেখা নাপাওঁ। বটদ্ৰৱাত যাম, কৃষ্ণক দেখা নাপাওঁ। কিন্তু তাত যিখিনি আধ্যাত্মিক শক্তি পাম, সেই আধ্যাত্মিক শক্তিখিনিৰে যদি দেউতা মাক চাওঁ, তেতিয়া দেখা পাম এওঁৱেইতো কৃষ্ণ, এওঁৱেইতো কামাখ্যা। দেউতা মাৰ ওপৰত জীৱনত একো নাই। মই বিচাৰোঁ যে অসম চৰকাৰৰ প্ৰতিগৰাকী কৰ্মচাৰী এগৰাকী আদৰ্শ সন্তান হওক। আৰু যিগৰাকী কৰ্মচাৰী আদৰ্শ সন্তান, তেওঁ নিজে আদৰ্শ পিতৃ হ'ব। মই আপোনালোকক আহ্বান জনাম,
আদৰ্শ কৰ্মচাৰী হওক সমাজৰ কাৰণে, আদৰ্শ পিতৃ মাতৃ হওক দেউতা মাৰ কাৰণে, আদৰ্শ সন্তান হওক দেউতা মাৰ কাৰণে, আৰু আদৰ্শ পিতৃ হওক নিজৰ ল'ৰা ছোৱালীৰ কাৰণে।